অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত মৰাণ নগৰত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ঐক্যবদ্ধ সংগ্ৰাম সমিতি মৰাণৰ। ইতিমধ্যে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে একত্ৰিত হৈ ঐক্যবদ্ধ সংগ্ৰাম সমিতি মৰাণ গঠন কৰাৰ লগতে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত পূৰ্বৰ মিটাৰৰ তুলনাত 4 গুণ পৰ্যন্ত বিল বৃদ্ধি হ'ব ধৰিছে, যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইফালে অহা 19 অক্টোবৰত 5 শতাধিক লোকৰ সমাৱেশত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। দৰিদ্ৰ জনগণৰ তেজ শিকোৱা এই স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম সমিতি মৰাণৰ উদ্যোগত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছো। যদি শীঘ্ৰেই এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে, আমি অনাগত দিনত ইয়াতকৈ অধিক আমি কঠোৰতম কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু দুৰ্গা পূজাৰ পিছতে 19 তাৰিখে অক্টোবৰ 19 তাৰিখে আমি মৰাণ নগৰত প্ৰায় অতি কমেও 5,000 মানুহক লৈ আমি এটা গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ মৰাণ অঞ্চলটো কিন্তু আমি স্তব্ধ কৰি দিম। কিন্তু তাৰ পিছতো যদি এইখন স্বেচ্ছাচাৰী চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ এই স্বেচ্ছাচাৰী বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি কিন্তু শীঘ্ৰেই অসমৰ পৰা পুলিয়াই পোখাই উৎখাত কৰিবৰ কাৰণে কিন্তু আমি প্ৰতিশ্ৰুতিবদ্ধ। এইখন চৰকাৰ আচলতে অহংকাৰী। অসমৰ জনসাধাৰণে অসমৰ দৰিদ্ৰ জনগণৰ স্বাৰ্থত তেখেতসকলক শাসনৰ বাগজৰী হাতত তুলি দিছিল। তেওঁলোকে কিন্তু এতিয়া দৰিদ্ৰ জনসাধাৰণৰ পৰিৱৰ্তে একমাত্ৰ বহিৰাগত পুঁজিপতিৰ গোষ্ঠীৰ হৈহে ওকালতি কৰা পৰিলক্ষিত হৈছে। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ কাষৰীয়া যে কেইগৰাকী প্ৰতিনিধিক যোগেন মহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া আৰু চক্ৰধৰ গগৈ ডাঙৰীয়াক আমি এই কাৰ্যসূচীৰ জৰিয়তে সকিয়নি প্ৰদান কৰিছো যে শীঘ্ৰে মৰাণৰ পৰা এই ডকাইত ৰূপী দৰিদ্ৰ জনগণৰ তেজ শিকোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ক্ষেত্ৰত তেখেতসকলেও কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে আমি তেখেতসকলৰ ওপৰতো কিন্তু গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। এটা জ্বলন্ত সমস্যা হৈছে ডকাইটুপি স্মাৰ্ট মিটাৰ। এই ডকাইটুপি স্মাৰ্ট মিটাৰ অসম চৰকাৰে বন্ধ কৰিব লাগিব। আমি মৰাণৰ ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন আমি অব্যাহত ৰাখিছোঁ। আজি এই মৰাণৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ ফালৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকীয়াই দিছোঁ, অতি সোনকালে তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক। আৰু আমাৰ ৰাজপথত দুৰ্গা পূজাৰ পিছত আমাৰ ৰাজপথৰ আন্দোলন চলি থাকিব। আৰু আমি 19 অক্টোবৰ তাৰিখে বিশাল গণসমাৱেশৰ মৰাণৰ আয়োজন কৰিছোঁ। আৰু কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ লাগিব নিদিওঁ, আৰু স্মাৰ্ট মিটাৰ অসমৰ পৰা বন্ধ হ'বই লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লী চৰকাৰৰ পৰা কিছু শিক্ষা লোৱাৰ প্ৰয়োজন আছে। দিল্লীত যেনেকৈ কাৰেণ্ট ফ্ৰী কৰিছে, বাছ ফ্ৰী কৰিছে শিক্ষাৰ্থীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্মাৰ্ট মিটাৰ এইটো বন্ধ কৰিব লাগে। আমি দেখিছোঁ যি ঘৰ মানুহৰ দৰিদ্ৰ সীমাৰ তলত থকা মানুহৰ ঘৰটো যদি ফ্ৰী দিছে চৰকাৰৰ ফালৰ পৰা, লেট্ৰিনটো যদি ফ্ৰী দিছে, তাত কিন্তু কি কৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা এটা ব্যৱস্থা কৰিছে। সেই দুখীয়া দৰিদ্ৰ মানুহবোৰে কেনেকৈ মাহেকত 1000 টকা বিল দিব। আৰু এটা কথা আমি গম পাইছোঁ, যিসকল ঠিকাদাৰক এই স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ তেওঁলোকে নিয়োগ কৰিছে, সেই ঠিকাদাৰসকলে এটা দাবী ধমকিৰে দুখীয়া দৰিদ্ৰ মানুহক কৈছে, যদি আপোনালোকে এই স্মাৰ্ট মিটাৰ সংস্থাপন নকৰে পৰৱৰ্তী সময়ত 14-15,000 টকা দি হ'লেও স্মাৰ্ট মিটাৰ লগাব। এই এনেকুৱা কিছুমান কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে এই ঠিকাদাৰসমূহ কৈছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ, অসমত কোনো পধ্যেই এই স্মাৰ্ট মিটাৰ সংযোগ নহ'ব। ইয়াৰ বাবে আমি যিমান পাৰোঁ তীব্ৰতা আন্দোলন গঢ়ি তুলিম। আৰু আমি মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই মাহৰ 19 তাৰিখে মৰাণত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ পিছতো যদি অসম চৰকাৰে এই বিষয়টো যদি সমাধান নকৰে, তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম।
আমি অসম বন্ধৰ লেখীয়া কাৰ্যসূচী ৰূপায়ণ কৰাও এটা সিদ্ধান্ত লৈছোঁ। যদি আমাৰ এই কথাবোৰ তেওঁলোকে চিন্তা চৰ্চা নকৰে, তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ দায়ী হ'ব। অসমৰ মুখ্যমন্ত্ৰী স্মাৰ্ট মিটাৰক লৈ যোৱা পৰহি যিটো চালে বেৰে কোৱা কথা কৈছে, আমি তাত এই প্ৰতিবাদস্থলী পাই মৰাণৰ ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে মৰাণৰ 16টাতকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে স্মাৰ্ট মিটাৰ ফলাফল পাবলৈ এবছৰলৈ ৰখিব লাগিব, কিন্তু এই এবছৰত অসমৰ জনসাধাৰণৰ পইচা তেওঁ লুটি পুটি নিব। তেওঁ কি ক'ব বিচাৰিছে? অসমৰ জনসাধাৰণক তেওঁ বুৰ্বক বনাব বিচাৰিছে নেকি? অসমৰ জনগণক কি মূৰ্খ বুলি ভাবিছে নেকি? যে তেওঁ কৈছে যে গৰম দিনত বিল বেছি হ'ব, ঠাণ্ডা দিনত বিল কমিব। তেওঁ কেনেকুৱা ধৰণৰ কথা কৈছে? অসমৰ এজন মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী, অসমৰ জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল, কিন্তু সেই আশাৰ সময়ত তেওঁ যি ধৰণে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, বৰ্ধিত বিল পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ যে এটা হাতত ব্যৱস্থা লোৱাৰ সলনি তেওঁ প্ৰতিবাদকাৰীসকলৰ উপলুঙা মন্তব্য, উপলুঙা ধৰণে তেওঁ যি বক্তব্য প্ৰদান কৰিছে, তাত আজি আমি মৰাণৰ এই ঐক্যবদ্ধ সংগ্ৰাম সমিতি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। আৰু তেখেতে এজন দায়বদ্ধ থকা এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত এই স্মাৰ্ট মিটাৰ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ, দৰিদ্ৰ জনসাধাৰণৰ জেপৰ পৰা যিখিনি পইচা সৰকাই নিছে, যাতে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি সেই দৰিদ্ৰ ৰাইজক অতি সোনকালে সকাহ প্ৰদান কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকিনি প্ৰদান কৰিছোঁ। আৰু তেখেতক অনুৰোধ জনাইছোঁ শীঘ্ৰে এই স্মাৰ্ট মিটাৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অসমৰ জনসাধাৰণক এই জীৱনৰ এই মানে স্মাৰ্ট মিটাৰৰ পৰা মানে পৰিত্ৰাণ পোৱাৰ এটা ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি এই প্ৰতিবাদস্থলীৰ পৰা এটাই চৰকাৰক সকিনি প্ৰদান কৰিছে, এই স্মাৰ্ট মিটাৰে বিজেপি চৰকাৰৰ পতন হোৱাটো খাটাং। এই স্মাৰ্ট মিটাৰে তেওঁলোকক পতন আনিব যদি তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ নকৰে। আৰু 19 তাৰিখত যি আমি গণবিক্ষোভ এটা মৰাণত কাৰ্যসূচী লৈছোঁ, এই গণবিক্ষোভ কাৰ্যসূচীত আমি মৰাণ অঞ্চলৰ, বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰত্যেকখন বাগিচা গাঁও অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে সিদিনা এই আমাৰ প্ৰতিবাদবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই স্মাৰ্ট মিটাৰ বন্ধৰ এটা তীব্ৰ প্ৰতিবাদ কৰিব বুলি আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে। Não,